হেল্ল' বন্ধুসকল, আমি বৰ্তমান কাঠমাণ্ডুৰ পৰা পোখৰা অভিমুখে ৰাওনা হৈছোঁ। এয়া চাওক, আমাৰ গাড়ী মই পাৰ্ক কৰিছোঁ। ৰাস্তা দেখিছে, বহুত বেয়া ৰাস্তা আৰু ডেঞ্জাৰাছৰো হয়। এডভেঞ্চাৰ হয়, ভালো লাগিছে চলাই আৰু ভয়ো লাগিছে। আমি বাটত ৰৈছোঁ। এতিয়া আমি মন্দিৰ এটা পাইছোঁ, ইচ্ছা কামনা মনোকামনা মন্দিৰ বুলি কয় মন্দিৰটো। খুব মানুহে মানে, আমি ৰৈ চাইছোঁ আৰু এতিয়া আমি আগুৱাই গৈছোঁ। এখন চাওক, লেণ্ড ক্ৰুজাৰ দেখিছে। আমাৰ অসমত লেণ্ড ক্ৰুজাৰ দেখা নাপাওঁ, কিন্তু চাওক আমি নেপালত লেণ্ড ক্ৰুজাৰ। আমাৰ আগে গৈ আছে লেণ্ড ক্ৰুজাৰ পিছে পিছে বলক আমি আগবাঢ়ি যাওঁ। এতিয়া আমি গৈ আছোঁ, আগবাঢ়ি আছোঁ। চব ৰাস্তা চব ৰাস্তা ধুনীয়াও আৰু ডেঞ্জাৰাছো, ভালো লাগে এইবিলাক চব ৰাস্তাত আমি গাড়ীসমূহ ক্ৰছ কৰিছোঁ। চাইনাৰ গাড়ী দেখিছেনে, কি ডেঞ্জাৰাছ গাড়ী, চব চাইনাৰ গাড়ী। ইণ্ডিয়াৰ গাড়ীও আছে, চাইনাৰ গাড়ীও আছে। আৰু ৰাস্তা কি ক'ব বন্ধুসকল, ৰাস্তা দেখিছেনে কিমান ডেঞ্জাৰাছ। অফ ৰোডটো অফ ৰোডেই আৰু ডেঞ্জাৰাছ ৰাস্তাও হয়। ভালো ৰাস্তা পাইছোঁ। কাঠমাণ্ডুৰ পৰা পোখৰা কিন্তু বহুত ডেঞ্জাৰাছ ৰাস্তা, বেয়া ৰাস্তা। চ' এতিয়া আমি গৈ আছোঁ, আগবাঢ়ি গৈ আছোঁ লাহে লাহে। আৰু মোৰ গাড়ীত মানুহ প্ৰায় আমি 7জন, সৰু বাচ্চা লৈ 8জন আছোঁ। চ' লাহে লাহে যাবলগীয়া হৈছে। আৰু ৰাস্তাও বৰ ডেঞ্জাৰাছ ৰাস্তা দেখিছেনে। এখন গাড়ী ৰৈ দি এখন গাড়ী পাৰ হ'বলৈ হ'লে দুইখন একেলগে ক্ৰছ নহয়গৈ। চ' আগবাঢ়ি গৈ আছোঁ। আমি প্ৰায় 4 ঘণ্টামান আহিলোঁ আৰু বেছি টাইম নাই, আৰু প্ৰায় 1.5-2 ঘণ্টা লাগিব। 2 ঘণ্টা নে বেছিয়ে লাগিব, আৰু 3 ঘণ্টামান লাগিব বুলি কৈছে পোখৰালৈকে। গৈ আছোঁ এতিয়া। ফাইনেলি আমি পোখৰা পালোঁ। ৰাতি চব ওলাই আহিছোঁ। কি ইয়াত ভিৰ দেখিছে, বাৰবিলাক দেখিছে, ডিস্কো বাৰ, পাৰ ডিস্কো, এইবিলাক চব ফৰেনাৰ হয়। বেছিভাগ ইয়াত ফৰেনাৰ টুৰিষ্টে আহে, কাৰণ এইখন টুৰিষ্ট প্লেচ হয় পোখৰাটো। আৰু এইবিলাকত আধাৰ কাৰ্ড চাই সোমাব দিয়ে, লোকেল তেনেকৈ এলাও নাই, চব ফৰেনাৰ। প্ৰায় ডিস্কো চলি আছে, এইবিলাক দেখিছে আমেৰিকাৰ হয়। চব কেনেকৈ চলি আছে, ডিস্কো ডান্স। আমাৰ অসমত তেনেকুৱা দেখা নাপাওঁ, কিন্তু পোখৰা আহি ফিলিংটোৱে বেলেগ আহিছে। ছেকেণ্ড ছুইজাৰলেণ্ড বুলি কোৱা হয়। আৰু ইমান ধুনীয়া ভিউবিলাক চাওক। এয়া চাওক, ফেৱাতাল লেক, পোখৰা ফেমাছ লেক দেখিছে। এয়া ফটোসমূহ। আকৌ নেক্সট ভিডিঅ'ত আপোনাক বাকীবোৰ দেখুৱাম। বাই বাই।